আমগুৰিৰ নামটি বিদ্যুৎ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি নামটোৰ বৈদ্যুতিক উপকেন্দ্ৰত উপস্থিত হৈ বিভাগটোৰ কৰ্মচাৰীক জবাবদিহি কৰে স্থানীয় ৰাইজে বৃহত্তৰ নামটি অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানে লোকচানৰ সন্মুখীন হোৱাৰ লগতে সৰ্বসাধাৰণ লোকসকলৰ প্ৰচণ্ড গৰমত ত্ৰাহি মধুসূদন দেখিছে যি সময়ত স্মাৰ্ট মিটাৰ লগাই বিদ্যুৎ বিভাগক অত্যাধুনিক কৰি তোলাৰ চেষ্টা কৰিছে তেনে সময়তে আমগুৰিৰ নামটি বিদ্যুৎ বিতৰণ কেন্দ্ৰত সামান্য যান্ত্ৰিক বিজুতিৰ বাবে বিগত 3 দিন ধৰি বিদ্যুৎৰ লুকা ভাগুৱে নামটিৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সাধাৰণ ৰাইজক ক্ষুব্ধ কৰি তুলিছে ফলত স্থানীয় বহু লোক নামটি বৈদ্যুতিক উপকেন্দ্ৰত উপস্থিত হৈ বিভাগটোৰ কৰ্মচাৰীক জবাবদিহি কৰাৰ লগতে 24 ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী জনাইছে আমাৰ নামটি চাৰিআলিত আজি 3 দিন আৰু এৰাতি সম্পূৰ্ণ ৰাতিটো আৰু সম্পূৰ্ণ দিনটো কাৰেণ্ট নাই আমি কন্ট্ৰল ৰুমলৈ ফোন কৰিলে তেওঁলোকৰ মোবাইল সুইচ অফ হৈ থাকে তেওঁলোকে মানে এনেকুৱা সিস্টেমত আমাৰ পৰা স্মাৰ্টকে পইচাটোহে কালেক্ট কৰিছে কাৰেণ্টটো আমাক স্মাৰ্ট হিচাপত দিব পৰা নাই তেওঁলোকৰ ইঞ্জিনিয়াৰ স্মাৰ্ট নহয় তেওঁলোকৰ লাইনমেন স্মাৰ্ট নহয় তেওঁলোকৰ কেবুল এডাল ছিগিলে তেওঁলোকে হেতু 1 ঘণ্টাৰ ভিতৰত বা 10 মিনিটৰ ভিতৰত আমাক হেতু স্মাৰ্টলি ৰিপেয়াৰ কৰি দিব নোৱাৰে তেওঁলোকে আমাৰ পৰা পইচাখিনিহে লৈছে স্মাৰ্ট হিচাপত আজি 3 দিন ধৰি নামটিৰ যি উপসংমণ্ডল কেন্দ্ৰ আছে এই কেন্দ্ৰৰ পৰা আমাক বহুতো জ্বলাকলা খুৱাইছে জ্বলাকলা খোৱা সদৃশ পৰিস্থিতি সৃষ্টি কৰিছে বৰ্তমান নেতৃত্বাধীন বিজেপি চৰকাৰৰ নন্দিতা গাৰুলুছাৰ নেতৃত্বাধীন এই বিদ্যুৎ বিভাগে আসলতে লাজৰ বিষয় যেটো সময়ত চৰকাৰে দমভালি মাৰে সবকা সাথ সবকা বিকাশ আসলতে সবকা সাথ সবকা বিকাশ হৈছে নাই হোৱা বিদ্যুৎ উপসংমণ্ডললৈ আহি আপোনালোকে চোৱা প্ৰয়োজন আসলতে দেখা পোৱা গৈছে ইয়াত যিধৰণে ৰাইজৰ তেজ হুই খাইছে এই চৰকাৰখনে ৰাইজৰ তেজ ক্ষণে যে হুই খাইছে গৰমৰ জ্বলা যন্ত্ৰণাত ভুগাইছে হেতু কিন্তু কেতিয়াও নুই কৰিব নোৱাৰি বৰ্তমান অৱস্থাত চৰকাৰে কৈছে যে স্মাৰ্ট মিটাৰ প্ৰদান কৰিছো স্মাৰ্ট মিটাৰ যিসকলে প্ৰদান কৰিছে সেইসকল ব্যক্তি স্মাৰ্ট হোৱা নাই আগত হেতু কিন্তু বৰ্তমান অৱস্থাত চৰকাৰখনে চোৱা আৰু জনাটো দৰকাৰ যিটো সময়ত মানুহ স্মাৰ্ট নহয় সেই সময়ত স্মাৰ্ট মিটাৰ যে কোনো উন্নতি সাধিব নোৱাৰে পৰিৱেশ পৰিস্থিতি যে কোনো একো কৰিব নোৱাৰে হেতু চিধা কথা কিন্তু এক কথা সত্য যে স্মাৰ্ট মিটাৰ হৰণি এজনী যে ক্ষিয়তি গায় সেই প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰত স্থাপিত কৰিছে নন্দিতা গাৰুলুছাৰ নেতৃত্বাধীন এই বিদ্যুৎ উপসংমণ্ডলে হেতু কিন্তু লাগতিয়াল বিষয় কিন্তু দুখৰ বিষয় এইটোৱে যিটো ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত মাৰিবলৈ সেই কণ্টেক্ট নাম্বাৰটো যেতিয়া কাৰেণ্টটো লগালগ কাটি দিয়ে লগালগ কণ্টেক্ট নাম্বাৰটো অফ হৈ যায় ইয়াৰ দায়ী কোন SDO মহোদয় ইয়াত কিন্তু চোৱাটো দৰকাৰ তেওঁলোকে ফোন মাৰিলে ফোন নধৰে যেতিয়া আমি কাৰেণ্টমেনক কওঁ আমুকটো হৈছে তেওঁ এটাই কথা কয় মই অকলশৰীয়া মানুহ মই কিমান চাম তাৰ পৰা দায়ী কোন নিশ্চয় চৰকাৰ গতিকেলৈ ইয়াত এক উচিত তদন্ত হ'ব লাগে ইয়াৰ বিষয়ে তদন্ত হ'ব লাগে ইয়াত আমি দেখা পাইছোঁ বহুত কাৰেণ্টৰ মাজেৰে ঘৰৰ মানুহৰ গছৰ মাজেৰে কাৰেণ্ট প্ৰবাহ হৈ আছে সেইবোৰ বস্তুত চকু দিব লাগে যদি অতি শীঘ্ৰে এই দাবীসমূহ যদি আমাৰ মান্তি নলয় তেনে অন্য এক দিনত আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম গতিকেলৈ আমি চৰকাৰক অনুৰোধ শিৱসাগৰ জিলা উপায়ুক্তক অনুৰোধ SDO মহোদয়ক অনুৰোধ আপোনাক কাটৰ অনুৰোধ ছাৰ যাতে আপুনি ইয়াৰ ওপৰত এক উচিত পদক্ষেপ হাতত গ্ৰহণ কৰে দেখা গৈছে যে বিদ্যুৎ বিলৰ অত্যাধিক বৃদ্ধিয়ে ৰাইজক মাধমা হৈছে তেনে অৱস্থাত আজি দিনটোত 2 ঘণ্টাও কাৰেণ্ট আমাৰ এই অঞ্চলটোত নাথাকে সেইটোৱে কৈছোঁ যে এজনী ক্ষিৰতি গাই ইয়াত স্থাপন কৰিছে তেনেস্থলত ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে নিশ্চয় দায়ী চৰকাৰ কাৰণ কিয় বৰ্তমান অৱস্থাত আমি কাৰেণ্টৰ বিল যদি চাওঁ 1800 2000 এঘৰ মানুহত যদি এটা বাল্বটো জ্বলাইছে ফেন এখন চলাইছে 2খন ফেন চলাইছে এটা মেচিন চলাইছে তেন্তে তেওঁৰ বিল মাহৰ কথা আহিছে 2000 পৰা 2500 গতিকেলৈ এই 2500 যদি এদিন দিয়া ডেট হয় তেন্তে ইয়াৰ কাৰেণ্টৰ মানুহঘৰ সেই নিজৰ মানুহঘৰত বহি থাকে SDO ওচৰত ক'বলগীয়া হয় মই পইচা দিবলৈ আহিছোঁ যেতিয়া SDO এদিন দেৰি হয় কাৰেণ্ট কটায় কিন্তু দিন যে মানুহৰ কেনেকৈ জ্বলা যন্ত্ৰণাত ভুগি আছে তেখেতে AC বতাহত ইনভাৰ্টাৰ হাৱাত শুই তেখেতে কি গম পাব দুখীয়া ৰাইজৰ যি যন্ত্ৰণা যি দুৰ্ভোগৰ কথা গতিকে আমাৰ অনুৰোধ আপোনাক কাটৰভাৱে অনুৰোধ যদি অতি শীঘ্ৰে ইয়াৰ ওপৰত উচিত তদন্ত নকৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অন্য এক দিনত আমি জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে SDO মহোদয় কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব